নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি পুনৰ আকৌ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আঘোণ মাহৰ পূৰ্ণিমা আছিল। তো আমাৰ গাঁওবিলাকত ল'ৰাবিলাকে মহকে দিছে। আচলতে এইবিলাক আমাৰ মানে আগৰ দিনৰ পৰাই পৰম্পৰা এটা চলি আহিছে। তো তোমালোকে আচলতে এইবিলাক ধৰি ৰখাটো অত্যন্ত দৰকাৰ। তো আচলতে পঢ়া পাতিটো সকলো নহয়, কিছুমান পৰম্পৰা আমি ধৰি ৰাখিব লাগে, ঠিক আছে। তো এতিয়া আমি আগতে গৈছিলোঁ, মানে আমিও ধৰা হাই ছেকেণ্ডেৰী মানলৈকে মহকে দিছোঁ, কিন্তু আমি পঢ়াৰ মানে বেলেগত থাকিব লগা হোৱাৰ কাৰণে পিছত আৰু মহ এটা নহ'ল, ঠিক আছে। তো এতিয়া মাজে মাজে সময় পালে মানে যোৱাবাৰ গৈছিলোঁ মই, এইবাৰ মই অলপ মানে ব্যস্ত হৈ আছোঁ, সেইকাৰণে যোৱা নাই, ঠিক আছে। তো আজি আমি আগৰ বৃত্ত সম্বন্ধীয় কালিৰ চেপ্টাৰটোৰ আগৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ 9 নম্বৰ অংকটো, ঠিক আছে। তো অংকটোতো কিতাপত দিয়াই আছে, চাই ল'বা যে 35 মিলিমিটাৰ ব্যাসযুক্ত এটা বৃত্ত আকাৰৰ এটা ব্ৰছপিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে, ঠিক আছে। তাঁৰডাল ৰূপৰ তাঁৰ, আকৌ তাঁৰডাল 5ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে। এই ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে। প্ৰয়োজন হোৱা মুঠ তাঁৰৰ দৈৰ্ঘ্য আৰু ব্ৰছপিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। এতিয়া কথাটো হ'ল, তোমালোকে প্ৰশ্নটো বুজিব চেষ্টা কৰিবা। তো এতিয়া চাবা, ব্ৰছপিন মানে হৈছে যে আমাৰ যি কাপোৰ বা কিছুমান যি কাপোৰ মানে চলা বা কিবা আমাৰ মানে বস্তু ওলমাই ৰখা কিছুমান ঘূৰণীয়া আকাৰৰ এনেকুৱা টাইপৰ বস্তু আছে। কাপোৰতো থাকে যে এনেকুৱা আকাৰৰ হয় বা কিছুমান এনেকুৱা আকাৰৰ হয়, এইবিলাক মানে ব্ৰছপিন। তো কাপোৰত মানে লাগি থাকে বা কিছুমান তাত বস্তু আমি সজাই ৰাখোঁ, এইবিলাক আকাৰৰ, সেইবিলাকক ব্ৰছপিন বুলি কয়, ঠিক আছে। তো এতিয়া চাবা যে এটা বৃত্তাকাৰ ব্ৰছপিন ৰূপৰ তাৰেৰে তৈয়াৰ কৰা হৈছে। তো তাঁৰডালৰ দৈৰ্ঘ্য উলিয়াব দিছে যে তাঁৰডাল দীঘল ধৰা, তো তাঁৰডালেদি প্ৰথমতে আমাৰ চাবাচোন, মনোযোগ দিবা বস্তুটো। তো তাঁৰডালেৰে প্ৰথমতে এনেকুৱা ঘূৰণীয়া আকাৰ এটা হৈছে, এইখিনি হৈ গ'ল তাঁৰডালেৰে, ঠিক আছে। তো তাঁৰডাল কিন্তু শেষ হোৱা নাই। তো বাকী অংশৰে কি কৰিব পাৰিছোঁ আমি, বাকী অংশৰে তাঁৰডালক আমি 5ডাল ব্যাস আঁকিব পাৰিছোঁ। এই 2ডাল হ'ল, 3ডাল হ'ল, 4ডাল হ'ল আৰু 5ডাল হ'ল, ঠিক আছে। তো এইটো কেন্দ্ৰ। তো আমি তাঁৰডালেৰে 5ডাল ব্যাস কৰাৰ পিছত তাঁৰডাল শেষ হৈ গৈছে। তাৰমানে তাঁৰডালৰ এতিয়া মুঠ দৈৰ্ঘ্য উলিয়াব লাগিলে তোমালোকে কি কৰিব লাগিব, প্ৰথমতে তাঁৰডাল ইয়াতে ব্যৱহাৰ হৈছে, এইখিনি বৃত্তটোৰ কি পৰিধি। তো ইয়াতে পৰিধিত তাঁৰডাল ব্যৱহাৰ হৈছে, ঠিক আছে। আৰু তাঁৰডালৰ মানে 5ডাল ব্যাস আছে, তাৰমানে এইবিলাকো তাঁৰৰে অংশ, তাঁৰডালৰে অংশ, ঠিক আছে। তাঁৰডালৰে অংশ, এই ব্যাস কেইডালো 5ডাল আছে, ঠিক আছে। তো এতিয়া চাবা, তো এতিয়া আমাৰ তাঁৰডালৰ মুঠ দৈৰ্ঘ্য কি হ'ব চাবা, যে তাঁৰডালৰ মুঠ দৈৰ্ঘ্য হ'ব আমাৰ বৃত্তটোৰ পৰিধি আৰু 5ডাল ব্যাসৰ দৈৰ্ঘ্যটো হ'ব, ঠিক আছে। তো তোমালোকে লিখি ল'বা যে দিয়া আছে বৃত্তাকাৰ ব্ৰছপিনটোৰ ব্যাস কিমান দিয়া আছে, 35 মিলিমিটাৰ, ঠিক আছে, 35 মিলিমিটাৰ। তো ব্যাসাৰ্ধ কি হ'ব, ব্যাসাৰ্ধটো R বুলিয়ে ক'লোঁ, 35/2 মিলিমিটাৰ। নিশ্চয় বুজি পাইছা। তো এতিয়া মই অলপ আগতে ক'লোঁ যে তাঁৰডালৰ দৈৰ্ঘ্য, মুঠ দৈৰ্ঘ্য কি হ'ব, তাঁৰডাল ইয়াত ব্যৱহাৰ হৈছে, তাৰমানে পৰিধিত, বৃত্তটোৰ পৰিধিত ব্যৱহাৰ হৈছে, আৰু 5ডাল কি হৈছে, 5ডাল ব্যাস হৈছে, ঠিক আছে, 5ডাল ব্যাস হৈছে। তো 5ডাল ব্যাস হৈছে। তো এতিয়া চাবা, এতিয়া তাঁৰডালৰ মুঠ দৈৰ্ঘ্য কি হ'ব, তোমালোকে চাই লোৱা। তাঁৰডালৰ মুঠ দৈৰ্ঘ্য হ'ব, তো তাঁৰডালৰ মুঠ দৈৰ্ঘ্য কি হ'ব, যে প্ৰথমতে আমাৰ তাঁৰডালৰ মুঠ দৈৰ্ঘ্য হ'ব, এইখিনি কি, এইখিনি বৃত্তটোৰ পৰিধি, আৰু বৃত্তৰ পৰিধি কি, বৃত্তৰ পৰিধি হৈছে 2πr। আৰু তাঁৰডালটো শেষ হোৱা নাই, বাকী অংশৰে কি কৰিব পাৰিছে, 5ডাল ব্যাস কৰিব পাৰিছে। তো তাতো তাঁৰডালৰ দৈৰ্ঘ্যটো ব্যৱহাৰ হৈছে, তাৰমানে ব্যৱহাৰ হৈছে। তো 5ডাল ব্যাসৰ দৈৰ্ঘ্য কি হ'ব, 5 ×
ব্যাস কিন্তু আমাক 35 দিয়া আছে তো তাৰ দলে মুঠ দৈৰ্ঘ্য হ'ব 2 পাই r প্লাস 5 into 35 ঠিক আছে তো এতিয়া আমি অঙ্কটো করব তো তাৰ দলে মুঠ দৈৰ্ঘ্যটো কি হ'ব 2 পৰিধিটো হ'ব পৰিধি কি 2 পাই মানে ইয়াতে 7 ভাগে 22 ল আৰু r মানে 35/2 ঠিক আছে আৰু কি হ'ব 5 ডাল কি আছিল ব্যাস আছিল তো 5 ডাল ব্যাস মানে 5 into 35 মিলিমিটার তার মানে 5 ডাল ব্যাসৰ দৈৰ্ঘ্যটো কি আছিল এডাল ব্যাসৰ দৈৰ্ঘ্য 35 হলি 5 ডাল ব্যাসৰ দৈৰ্ঘ্য 5 into 35 তো এতিয়া চাবা এটো দুই লগত কাট যাব এটো দুই ওপৰত আছে এটো তলত আছে ইয়া তলত এটা আছে হাতে দি 35ক 5 বাৰ যাব ঠিক আছে তো 22 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 110 হ'ব যোগ আৰু 5 35 গুণ 5 5 গুণ 25 হাত গল 2 5 3 গুণ 15 15 2 17 175 মিলিমিটার হ'ব ঠিক আছে তো এনসারটো আমাৰ কি হ'ব চাই লোৱা যে 110 আৰু 175 যোগ কৰিলে কি হ'ব 110 175 5 7 1 8 1 1 2 তাৰ মানে 2 হ'ব 85 মিলিমিটার হ'ব তো আমাৰ প্ৰথম অঙ্কটো পাই গলো ঠিক আছে তো এতিয়া সবা দ্বিতীয় প্ৰশ্নটো যে আমাৰ 5 ডাল ব্যাসে আমাৰ কেইটা বৃত্তকলা কৰিব 10টা বৃত্তকলা কৰিব ঠিক আছে তো বৃত্তটোত যদি 10টা বৃত্তকলা হয় এটা সবা এটা বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে ঠিক আছে তো যদি 360 তাৰ মানে 10টা ভাগ কৰিলে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা 8টা 10টা হৈছে নে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা তো 360 ডিগ্ৰী আমি যদি এটা বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে ঠিক আছে তো এতিয়া চাবা তো আমি যদি 360 ডিগ্ৰী সমানে 10টা ভাগত ভাগ কৰো তাৰমানে এইকেইটা সবকেইটা বৃত্তকলা ঠিক আছে সমানে ভাগ কৰিলে আমি 360 সমানে যদি ভাগ কৰো প্ৰতিটো বৃত্তকলাত কিমান ডিগ্ৰী কোণ থাকিব 10 দি 360 হৰণ কৰা হৰণ কৰিলে 0 37 ডিগ্ৰী থাকিব তাৰ মানে ইয়াতে প্ৰতিটো বৃত্তকলাৰ কোণ কিমান হ'ব 37 ডিগ্ৰী হ'ব ঠিক আছে তো এতিয়া 360 সমানে 10টা ভাগ কৰিছো যে তো এতিয়া লেখা যে ইয়াত প্ৰতিটো বৃত্তকলাৰ কোণ কিমান হ'ব প্ৰতিটো বৃত্তকলাৰ কোণ হ'ব 36 ডিগ্ৰী না 36 ডিগ্ৰী ঠিক আছে তো এতিয়া বৃত্তকলাৰ কালি সূত্ৰটো মই আগতে দিছো বৃত্তকলাৰ কালি কি আছিল এতেকে প্ৰতিটো বৃত্তকলাৰ কালি কি হ'ব প্ৰতিটো বৃত্তকলাৰ কালি সূত্ৰটো আছে নে মনত কি আছিল পাই r স্কয়াৰ থিটা বাই 360 মই লিখি দিছো তোমালোকক পাই r স্কয়াৰ থিটা বাই 360 তো r স্কয়ার মানে r পূরণ r ঠিক আছে তো আমি পাই মানে কি লিখিম ইয়াতে 7 ভাগে 22 লিখিম না r স্কয়ার মানে 8 দুটা পূরণ তো r মানে 35/2 into 35/2 ঠিক আছে আৰু থিটা মানে 36/360 এককটো কিন্তু মিলিমিটার স্কয়ার হ'ব তাৰ মানে কালি একক সদায় বৰ্গ একক হয় ঠিক আছে তো 7 দি 35ক 5 বাৰ যাব 2 দি 22ক 11 বাৰ যাব ঠিক আছে আৰু sin 20 দি 360ক 10 বাৰ যাব ঠিক আছে তো এতিয়া চাবা ওপৰত কি থাকিল তলত থাকিল 10 ওপৰত থাকিল 2 আৰু এটো কি আছে 11 5 35 11 5 গুণ 55 55 35 গুণ কিমান হ'ব 55 35 গুণ 5 5 গুণ 25 5 5 গুণ 25 এ 27 ঠিক আছে 3 5 গুণ 15 3 5 গুণ 15 একে 16 5 7 5 12 2 6 8 9 1 1925 থাকব ঠিক আছে ওপৰত ঠিক আছে মিলিমিটাৰ স্কয়াৰ নিশ্চয় বুজি পাইছা তো এতিয়া এইখিনি তোমালোকে সিম্পলিফাই কৰা তো 2 ভাগে 1925 বাই এটো তলত 10 আছে যে 10 তলত আসলতে 1 এটা আছে না তো হৰণ চিহ্নডাল পূৰণ কৰিলে কি হ'ব 1/10 হ'ব ঠিক আছে তো এটো তোমালোকে কাট যাব 5 দি যাব 5 2 গুণ 10 আৰু এটো 5 3 গুণ 15 19 যাব 4 গল 4 তো 2 ভাগত বহিলে 42 5 7 গুণ 40
হাতগল 2 5 ভাগত বহিব 5 5 গুণ 25 ঠিক আছে তাৰমানে এটো 385/4 মিলিমিটাৰ স্কয়াৰ ঠিক আছে তো প্ৰতিটো বৃত্তকলাৰ কালি আমি কি পালো 385/4 মিলিমিটাৰ স্কয়াৰ এইটো হৈছে আমাৰ প্ৰতিটো বৃত্তকলাৰ কালি ঠিক আছে তো এতিয়া আমাৰ সময় হৈছে দুটা এমসিকিউ তো আমি এতিয়া দুটা এমসিকিউ আলোচনা কৰিম ঠিক আছে তো এতিয়া চাবা আজি প্ৰথম এমসিকিউ টো চাবা যে এবিসিডি বৰ্গৰ চাৰিওটা শীৰ্ষবিন্দুৰ মাজেৰে আর ব্যাসাৰ্ধৰ এটা বৃত্ত পাৰ হৈ গৈছে ঠিক আছে তো বৰ্গটোৰ কালি হ'ব 3r স্কয়াৰ 2r স্কয়াৰ 4r স্কয়াৰ r স্কয়াৰ তো এতিয়া তোমালোকক কি দিয়া আছে যে এবিসিডি বৰ্গৰ চাৰিওটা শীৰ্ষবিন্দুৰ মাজেৰে আর ব্যাসাৰ্ধৰ এটা বৃত্ত পাৰ হৈ গৈছে ঠিক আছে তো বৰ্গটোৰ কালি উলিয়াব লাগে চাই লোৱা তোমালোকে বা এতিয়া চাবা যে এবিসিডি বৰ্গৰ চাৰিওটা শীৰ্ষবিন্দুৰ মাজেৰে এই বৃত্তটো মানে পাৰ হৈ গৈছে ঠিক আছে তো এতিয়া চাবা সাপোজ এই বৃত্তটো ব্যাসাৰ্ধ কি আমি কি ললো ও ললো মানে ও ললো ব্যাসাৰ্ধটো সাপোজ এই বৃত্তটো কেন্দ্ৰটো ও তো এতিয়া চাবা তো ব্যাসাৰ্ধটো তোমালোক কি দিয়া আছে 8 দিয়া আছে না আৰু এডালু কি হ'ব আবে হ'ব যেডাল কৰ্ণ এই কৰ্ণডাল কি হ'ব টুৱাইছা হ'ব ঠিক আছে এডাল আৰু এডাল আব যোগ আৰু টুৱাইছা হ'ব তো এতিয়া বাহুৰ দিকটো আমি কেনেকৈ ওলাম চাবাছো তো এটোটো সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো কি অতিভুজ স্কয়াৰ যোগ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ঠিক আছে তো বৰ্গৰ বাহুবিলাক সমান তো আমি এ ললো দুটা গোটেইটা এ হ'ব তো এটো ত্ৰিভুজৰ আমি এই দুটা বাহু এ ললো ঠিক আছে তো পাইথাগোৰাছৰ উপপাদ্য মতে এটা কৰ্ণ স্কয়াৰ কৰ্ণডাল কি হ'ব টুৱাইছা হ'ব এডাল যোগ এডাল না আৰু কৰ্ণ স্কয়াৰ সমান কি হ'ব বাকি দুটা বাহুৰ যোগফল তো a স্কয়াৰ যোগ a স্কয়াৰ তো এটো কি হ'ব 4r স্কয়াৰ আৰু a স্কয়াৰ যোগ a স্কয়াৰ মানে 2a স্কয়াৰ ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা তো তোমালোকে a স্কয়াৰটো ৰাখি এতিয়া চাবা তো a স্কয়াৰৰ লগত 2 টো পূৰণ হৈ আছে তো 2 টো ইফালে আনিলে কি হ'ব হৰণ হ'ব 4r স্কয়াৰ এই যোগেল a স্কয়াৰ তো 2 দি 4 কাটা যাব 2 2 গুণ 4 আৰু r স্কয়াৰ থাকিব এই যোগেল s স্কয়াৰ ঠিক আছে তো বৰ্গটোৰ বাহুৰ দিক যেহেতু a তো বৰ্গৰ কালি কি বৰ্গৰ কালি বাহু স্কয়াৰ তাৰমানে a স্কয়াৰটো আমি কি পালো 2r স্কয়াৰ তো আমাৰ শুদ্ধ আনসাৰটো কি হ'ব b টো হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া 2 নম্বৰ এমসিকিউ টো চাবা বৰ্গৰ চাৰিওটা শীৰ্ষবিন্দুৰ মাজেৰে যোৱা বৃত্তটোৰ পৰিসীমা 100 সেমি ঠিক আছে এতিয়া বৰ্গটোৰ বাহুৰ দিক হ'ব 50√2 100/পাই 50√2/পাই 100√2/পাই এতিয়া চাবা যে তোমালোকে এটা কথা মনত ৰাখিবা যে এটা বৃত্তৰ ভিতৰত যদি এটা বৰ্গ থাকে সেই বৰ্গটোৰ কৰ্ণৰ দিক হয় তাৰমানে বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ ঠিক আছে তাৰমানে ইয়াতে তোমালোকক এবিসিডি বৰ্গৰ চাৰিওটা শীৰ্ষবিন্দুৰ মাজেৰে যোৱা বৃত্তটোৰ পৰিসীমা কি দিছে 100 সেমি দিছে ঠিক আছে তো পৰিসীমাৰ পৰা তোমালোকে কি পাবা ব্যাসাৰ্ধটো পাবা ঠিক আছে তো ব্যাসাৰ্ধটো কি পাবা চাই লোৱা তো ব্যাসাৰ্ধৰ পৰা আমি পৰিসীমাৰ পৰা আমি ব্যাসাৰ্ধটো পাম তো বৃত্তৰ পৰিসীমা কি আছিল 2π r আছিল 2π r মানে পৰিসীমাটো কি দিয়া আছে 100 দিয়া আছে তো এটো r ইকুৱেল কি হ'ব 100/2π টো ইফালে আনিলে কি হ'ব এটো তোমাৰ 100/2π হ'ব ঠিক আছে তো এতিয়া চাবা যে আমাৰ যে এই বৃত্তটো এই বৃত্তৰ ভিতৰত যে বৰ্গটো আঁকিব পাৰি সদায় এটা কথা মনত ৰাখিবা যে আমি যদি বৃত্তৰ ভিতৰত এটা বৰ্গ আঁকো তেতিয়া সেই বৰ্গটোৰ কৰ্ণৰ দিক কি হয় বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ হয় আৰু ইয়াতে তোমালোকে বৃত্তটোৰ ব্যাসাৰ্ধটো কৈ পৰা পাবা পৰিসীমাৰ পৰা পাবা তো পৰিসীমা কি দিয়া আছে 100 দিয়া আছে তো 2π r ইকুৱেল 100 r মানে ব্যাসাৰ্ধ ঠিক আছে তো ইয়াৰ পৰা r মানে কি পাবা 100/2π পাবা তো এতিয়া বৰ্গটোৰ কৰ্ণৰ দিকটো কি হ'ব ব্যাসাৰ্ধৰ দুগুণ তো 100/2π লগত 2 পূৰণ দিয়া তো 100/π সেন্টিমিটাৰ এটো হৈছে বৰ্গটোৰ কৰ্ণৰ দিক ঠিক আছে গ আছিল তো এই বৰ্গটো তোমালোকে এটো বৃত্তৰ ভিতৰত আছে তাৰ মানে তোমালোকে এডাল কি পালা 100/π পালা না 100/π পালা দুইটো কাট গৈছে আমাৰ তো এই বৰ্গটোৰ কৰ্ণৰ দিক কি পালা 100/π পালা ঠিক আছে তো এতিয়া চাবা তো এতিয়া আমাৰ সাপোজ বৰ্গটোৰ বাহুৰ দিক a ধৰলো আমি চাৰিওটা বাহু a ঠিক আছে তো এটো এটা সমকোণী ত্ৰিভুজ হ'ব নে নহয়
তো সমকোণী ত্ৰিভুজৰ পৰা আমি পাইথাগোৰাছ উপপাদ্যমতে কি পাওঁ অতিভুজ স্কুৱেৰ এডাল অতিভুজ সমকোণৰ বিপৰীত ফালে কি থাকে অতিভুজ থাকে না 100/পাই হোল স্কুৱেৰ ইজুগেল আমি কি পাম a স্কুৱেৰ যোগ a স্কুৱেৰ বাকি দুটা বাহুৰ দিশ তো এতিয়া 100/পাই স্কুৱেৰ মানে কি হ'ব 100 into পাই 100 into পাই ঠিক আছে ইজুগেল আমাৰ কি হ'ব 2a স্কুৱেৰ হ'ব ঠিক আছে তো এতিয়া চাবা ইয়াতে দুইটো ইয়াতে পূৰণ হৈ আছে ইফালে নিলে কি হ'ব হৰণ হ'ব না তো এটো তোমালোকৰ 100/পাই স্কুৱেৰ হ'ব না তলত পাই into পাই স্কুৱেৰ দুইটো পূৰণ হৈছে ইফালে আনিলে হৰণ হ'ব ইজুগেল a স্কুৱেৰ না তো এতিয়া দুই এটো 100 দুটা আছে তো এতিয়া চাবা 2 দি 100 কিমান বাৰ যাব 50 বাৰ যাব না তো এটো কি হ'ব এটো হ'ব তোমালোকৰ পাই স্কুৱেৰ আৰু ওপৰত থাকিব 50 into 100 না তো এতিয়া তোমালোকে বৰ্গমূল ললে কি পাবা তো এটো চাবা a স্কুৱেৰ সমান কি পালা 50 পূৰণ 100/পাই স্কুৱেৰ না তো এতিয়া পাই স্কুৱেৰটো থাকক 50 পূৰণ 100 এটো তোমালোকে কি লিখিব পাবা 5000 লিখিব পাবা ঠিক আছে ইজুগেল a স্কুৱেৰ তো আমাক a টো লাগে না তো এতিয়া দুয়োপিনে তোমালোকে বৰ্গমূল লোৱা ঠিক আছে তো এতিয়া দুয়োপিনে বৰ্গমূল ললে কি হ'ব কি পালা a স্কুৱেৰ সমান কি পালা 5000/পাই স্কুৱেৰ পালা ঠিক আছে তো এতিয়া তোমালোকে চাবা 5000 টো তোমালোকে লিখিব পাবা 2 into 25 না ইজুগেল পাই স্কুৱেৰ ইজুগেল a স্কুৱেৰ না তো এতিয়া চাবা 2 বৰ্গমূল ভূতভাগ 2 পূৰণ 25 বৰ্গমূল কিমান 50 পাই স্কুৱেৰৰ বৰ্গমূল পাই আৰু a স্কুৱেৰৰ বৰ্গমূল a তাৰ মানে তোমালোকে কি পালা a ইজুগেল কি পালা 50 √2/পাই পালা তো শুদ্ধ এনসাৰটো কি হ'ব c2 হ'ব ঠিক আছে তো আমাৰ ভিডিওটো আজি ইয়াতে সামৰিছো আশা কৰোঁ তোমালোক সকলোৱে ভিডিওটো চাই ভাল পাইছা তো ভিডিওটো যদি চাই ভাল পাইছা নতুনকৈ যদি চাইছা ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ গুড নাইট